অসম বিধানসভাত আজি দাখিল হল 2024-25 বিত্তীয় বৰ্ষৰ বাজেট। এইবাৰৰ বাজেটে কাক কি দিলে, অভিলাষী বাজেটে কাক কিমান উপকৃত কৰিলে, চাওঁ আহক অসম বাজেটৰ চকুত লগা 10টা চমক। নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দি এইবাৰৰ বাজেটত লক্ষ্য কৰি লোৱা হল ৰাজ্যৰ 80 লাখ মহিলা, যুৱতী আৰু ছাত্ৰীক। প্ৰথমবাৰলৈ বাজেটত অন্তৰ্ভুক্ত হল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিত সামৰি লোৱা হৈছে 10 লাখ ছাত্ৰীক, য'ত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে নামভৰ্তিৰ ক্ষেত্ৰত উদগনি যোগোৱা হ'ব ৰাজ্যৰ 10 লাখ ছাত্ৰীক। নিযুত মইনা স্কিমখনে আমাৰ এটা গেম চেঞ্জিং এটা আঁচনি হ'ব বুলি মই ধাৰণা কৰোঁ। নিযুত মইনা আঁচনিৰ অধীনত একাদশমান শ্ৰেণীত নামভৰ্তি কৰিলে প্ৰতিগৰাকী ছাত্ৰীয়ে 10,000 টকা পাব। দ্বিতীয়, যদি আমি সেই ছাত্ৰীজনীয়ে যেতিয়া আমাৰ ডিগ্ৰী পঢ়িব তাত এডমিশ্যনৰ কাৰণে 12,500 টকাৰ উদগনি লাভ কৰিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 15,000 টকাৰ উদগনি পাব। আৰু এই আঁচনিৰ ৰূপায়ণ হোৱাৰ পিছতো বিনামূলীয়া নামভৰ্তি, স্কুটি, পাঠ্যপুথিৰ বাবে অৰিহণা, পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে মবিলিটি, এই গোটেইবিলাক তেওঁলোকে পায়েই থাকিব। নিযুত মইনা আঁচনি এক অতিৰিক্ত আঁচনি হ'ব। বাজেটৰ দ্বিতীয়টো আকৰ্ষণ আছিল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, অৰ্থাৎ লাখপতি বাইদেউ। ৰাজ্যৰ 39,67,743 গৰাকী মহিলাক গাইপতি প্ৰথম পৰ্যায়ত দিয়া হ'ব 10,000 টকা, পৰৱৰ্তী পৰ্যায়ত দিয়া হ'ব 25,000 টকা। এই আঁচনিও অন্তৰ্ভুক্ত এইবাৰৰ বাজেটত। সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে আমি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্ৰায় 39,67,743 গৰাকী মহিলা সদস্যলৈ গাইপতি 10,000 টকাকৈ উদ্যমিতা পুঁজি আমি প্ৰদান কৰিম। তেওঁলোকে এই সুবিধা লাভ কৰাৰ পিছত আমি এনে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম 25,000 টকাকৈ বেংক ঋণ আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তদুপৰি এই ঋণৰ ধন তেওঁলোকে সদব্যৱহাৰ কৰি সময়মতে পৰিশোধ কৰিলে এনে প্ৰতিগৰাকী হিতাধিকাৰীলৈ 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা। অসম বাজেটৰ তৃতীয়টো আকৰ্ষণ আছিল অৰুণোদয় 2.0। এই আঁচনিৰ অধীনত অন্তোদয়া মহিলা, তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগজনে পাব সুবিধা। এই বৰ্ষতে অসম চৰকাৰে 2.5 লাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত ৰাজ্যখনৰ সৰ্বমুঠ 30 লাখৰো অধিক পৰিয়াল অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ'ব। চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালসমূহৰ বাবে সুখবৰ। চৰকাৰী চাকৰি নিযুক্তিৰ বাবে দিয়া পৰীক্ষাত চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালৰ প্ৰাৰ্থীক অতিৰিক্তভাৱে 5% নম্বৰ দিয়া হ'ব। আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছো যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম। ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগীসকলেও সুদবিহীন চৰকাৰী ঋণ হিচাপে কিস্তি আকাৰে 2 লাখ আৰু 5 লাখ টকা লাভ কৰিব। মুখ্যমন্ত্ৰী স্বনিয়োজন অভিযান নামৰ এখন ধ্বজাবাহী আঁচনিৰ কথাও এইবাৰৰ বাজেটত অন্তৰ্ভুক্ত হ'ল। চাহ বাগিচাৰ কৰ্মৰত কৰ্মীসকললৈও সুখবৰ আনিলে এইবাৰৰ বাজেটে। চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিব চৰকাৰে। ইফালে নিযুক্তিৰ ক্ষেত্ৰতো আহিল ভাল খবৰ। ইতিমধ্যে 94,000জনক দিয়া হৈছে চৰকাৰী চাকৰি। নতুনকৈ 35,000ক দিয়া হ'ব নিযুক্তি। ইতিমধ্যে প্ৰকাশ পাইছে বিজ্ঞাপন। এই 35,000ক নিযুক্তি দিয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ নিযুক্তিৰ সংখ্যা বৃদ্ধি পাব 1,30,000লৈ। আৰক্ষী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বসবাসৰ সুব্যৱস্থাৰ বাবে অনাগত 5 বছৰত 1000 বৰ্গফুটৰ 2টা শোৱনি কোঠাযুক্ত 10,000 নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা লৈছে চৰকাৰে। আনহাতে সাফাই কৰ্মীসকলৰ বাবেও চলিত বৰ্ষতে 250টা গৃহ নিৰ্মাণৰ বাবে ধন ধাৰ্য কৰিছে বাজেটত। এইদৰে ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে
বিধানসভাত দাখিল কৰিলে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।